ওম শান্তি ৩১ অক্টোবৰ ২০২৪ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, আদেশ দিয়া যে হে ভূত, তুমি মোৰ ওচৰলৈ আহিব নোৱাৰা। তোমালোকে ভূতবোৰক ভীতিগ্ৰস্ত কৰি তোলা, তেতিয়া সিহঁত পলাই যাব। প্ৰশ্ন: ঈশ্বৰীয় নিচাত থকা সন্তানসকলৰ জীৱনৰ শোভা কি? উত্তৰ: সেৱাই তেওঁলোকৰ জীৱনৰ শোভা। যিহেতু নিচা আছে যে মই ঈশ্বৰীয় লটাৰী পাইছোঁ, তেন্তে সেৱাৰ ইচ্ছা থাকিব লাগে। কিন্তু কাৰে তেতিয়াহে লক্ষ্যভেদ কৰিব যেতিয়া আমাৰ ভিতৰত কোনো ভূত নাথাকিব। প্ৰশ্ন: শিৱ বাবাৰ সন্তান বুলি কোৱাৰ অধিকাৰী কোন হয়? উত্তৰ: যাৰ নিশ্চয়তা আছে যে ভগৱান আমাৰ পিতা, আমি এনেকুৱা উচ্চৰো উচ্চ পিতাৰ সন্তান। এনেকুৱা নিচাত থকা উপযুক্ত সন্তান সকলোৰে শিৱ বাবাৰ সন্তান বুলি কোৱাৰ অধিকাৰ আছে। যদি চৰিত্ৰ ঠিক নহয়, চলন মাৰ্জিত নহয়, তেন্তে তেওঁ শিৱ বাবাৰ সন্তান বুলি ক'ব নোৱাৰে। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. বন্ধনমুক্ত হৈ ভাৰতৰ সঁচা সেৱা কৰিব লাগে। বহুত নিচাৰে বুজাব লাগে যে আমাক আত্মিক পিতাই পঢ়াই আছে। আমি আত্মিক সেৱাত ব্ৰতী হৈ আছো। ঈশ্বৰে সেৱাৰ উৎসাহ উদ্দীপনা থাকিব লাগে। ২. কৰ্মভোগৰ বেমাৰ বা মায়াৰ ধুমুহাত বিভ্ৰান্ত বা হাইৰাণ হ'ব নালাগে। পিতাই যি জ্ঞান দিছে সেয়া মন্থন কৰি পিতাৰ স্মৃতিত হৰ্ষিত হৈ থাকিব লাগে। বৰদান: নিৰাকাৰ আৰু সাকাৰ দুয়োটা ৰূপৰ স্মাৰক বিধিপূৰ্বক উদযাপন কৰোঁতা শ্ৰেষ্ঠ আত্মা হোৱা। দীপাৱলী অবিনাশী অনেক জ্বলন্ত দীপকৰ স্মাৰক। তোমালোক জিলিকি থকা আত্মাসকল দীপকৰ শিখাৰ দৰে দেখিবলৈ পোৱা যায়। সেইকাৰণে জিলিকি থকা আত্মাৰ দিব্য জ্যোতিৰ স্মাৰক স্থূল দীপকৰ জ্যোতি ৰূপত দেখুৱাইছে। গতিকে এফালে নিৰাকাৰী আত্মা ৰূপৰ স্মাৰক, আনফালে তোমালোকৰে ভৱিষ্যতৰ সাকাৰ দিব্য স্বৰূপ লক্ষ্মী ৰূপত স্মাৰক আছে। এই দীপাৱলীয়ে দেৱপদ প্ৰাপ্ত কৰায়। গতিকে তোমালোক শ্ৰেষ্ঠ আত্মাসকলে নিজৰ স্মাৰক নিজেই উদযাপন কৰি আছা। শ্লোগান: নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে নিজৰ ভাৱনাক শুভ আৰু বেহদৰ কৰি তোলা। পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ হ্ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যেনেকৈ দুৱাৰত পহৰা দিয়া হয়, তেনেকৈ মায়াৰ যি দুৱাৰ আছে তাৰো পহৰা দিব লাগে, যাতে কোনো আখৰি সংস্কাৰ বা সংকল্প ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। তেতিয়া তোমালোকৰ ওচৰলৈ যেনেকুৱাই আত্মা নাহক, তেওঁলোক আহিলেই আখৰি সংস্কাৰ আৰু ব্যৰ্থ সংকল্পৰ পৰা মুক্ত হৈ যাব। যেতিয়া এনেকুৱা সেৱা কৰিবা, তেতিয়া প্ৰত্যক্ষতা হ'ব। ওম শান্তি।